হাই এভৰিৱান, বাবুৰি কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া টেষ্টি ৰেচিপি, পৰ্দা বিৰিয়ানী। খাবলৈ খুবেই ধুনীয়া হয়, খুবেই টেষ্টি হয়। আপোনালোকে বনাই চাব আৰু বনাই মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব। আহকচোন তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই বিৰিয়ানীখিনি বনাবলৈ পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ। তেল দিছোঁ, মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। এইখিনি তেলখিনি গৰম হৈ গ'ল, মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ডিপ ফ্ৰাই কৰিম। এইখিনি মোৰ পিঁয়াজখিনি ভাজি হৈ গ'ল, মই কাঢ়ি থৈছোঁ। এতিয়া মাংসখিনি মেৰিনেট কৰোঁ। প্ৰথমতে দিছোঁ দৈ, দিছোঁ 4 চামুচ দৈ দিছোঁ। গৰম মছলা দিছোঁ 1 চামুচ। শুকান কাশ্মীৰী জলকীয়া দিছোঁ 1 চামুচ। ইয়াত আছে ধনিয়া গুড়ি আৰু জিৰা গুড়ি 1 চামুচ আছে। আৰু এইমাত্ৰ ভাজি লোৱা পিঁয়াজ দিছোঁ। ইয়াত 4টা পিঁয়াজ আছে, মই তাৰে আধা দিছোঁ আৰু আধা থৈ দিম। আৰু ইয়াত দিছোঁ পদিনাৰ চাটনি। গোটেইখিনি মই এতিয়া মিক্স কৰি ল'ম। এতিয়া দিছোঁ ইয়াত ধনিয়া, কুটি লোৱা ধনিয়া দিছোঁ। আদা নহৰু পেষ্ট দিছোঁ 3 চামুচ। অকণমান দৈ দিছোঁ, মোৰ কম হোৱা নিচিনা লাগিছে সেইকাৰণে দৈ দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু আপোনালোকে মছলাখিনি কম বেছি কৰিব পাৰে। আৰু মই বিৰিয়ানী মছলা দিয়া নাই, আপোনালোকে বিৰিয়ানী মছলা 1 চামুচ দি দিব পাৰে। আধা চামুচ হালধি দিছোঁ। অকণমান 1 চামুচ কেশৰ দি দিছোঁ। এতিয়া মই এইখিনি প্ৰায় 2 ঘণ্টা সময় ঢাকন মাৰি বাহিৰতে থৈ দিম। হাই ফ্ৰেণ্ডছ, এতিয়া মই বনাব লৈছোঁ ৰুটিখন। কাৰণ আজি বিৰিয়ানীটো মই বেলেগ ধৰণে বনাম। চাই থাকিব আপোনালোকে ৰেচিপিটো কেনেকৈ বনাইছোঁ। প্ৰথমতে মই এতিয়া আটাখিনি মাৰি ল'ম। এইটোৰে মই 2 কাপ দিলোঁ আৰু ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু দৈ দিছোঁ। আৰু ৰিফাইন অইল দিছোঁ। এতিয়া মই এইখিনি মিক্স কৰি লৈছোঁ। যেনেকৈ ৰুটিখন বনাবলৈ আটাখিনি মাৰি লয়, মই তেনেকেই মাৰি ল'ম। এয়া আটাখিনি মাৰি হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান তেল দিম। আৰু আধা ঘণ্টাৰ কাৰণে মই ঢাকন মাৰি থৈ দিম। এয়া মোৰ চিকেনখিনি মেৰিনেট কৰা 2 ঘণ্টা হৈ গ'ল। এতিয়া আহক বনাবলৈ যাওঁ। মই যিখিনি তেলত পিঁয়াজখিনি ভাজিছিলোঁ, মই সেইখিনি তেলেই লৈছোঁ। কেৰাহী গৰম হৈ আহিলে তেলখিনিও গৰম হৈছে, মই মাংসখিনি দি দিছোঁ। মই 10 মিনিট সময় হাই ফ্লেমত সিজিবলৈ দিম। ঢাকনখন মাৰি দিছোঁ আৰু মাজে মাজে চাই থাকিম। এয়া 10 মিনিট হৈ গ'ল। এতিয়া মই গেছটো কমাই দিছোঁ আৰু প্ৰায় 30 মিনিট সময় মই ল' ফ্লেমত এইখিনি সিজিবলৈ দিম। চাউলকেইটাৰ কাৰণে পানী বহাই দিছোঁ। পানীখিনি মই গৰম হ'বলৈ দিছোঁ আৰু সিফালে মোৰ মাংসখিনি সিজি আছে। প্ৰায় 30 মিনিট সময় মই সিজাম।
আৰু এইফালে মই পানীখিনি গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত মই চাউলকেইটা দি দিম। এয়া পানীখিনি উতলি আহিছে। মই ইয়াত দিছোঁ নিমখ। নিমখটো এনেকুৱা হিচাপত দিব লাগে যে আমি যেতিয়া চুপ খাওঁ, চুপত আমি যিটো নিমখ মানে সোৱাদ লওঁ নিমখৰ, সেইটো সেই ধৰণে হ'ব লাগে। আৰু দিছোঁ জিৰা, আধা চামুচ দিছোঁ জিৰা। ইলাচি দিছোঁ 2টা। ডালচেনি দিছোঁ এনেকুৱা ডাঙৰ টুকুৰা 2টা। এতিয়া মই চাউলখিনি দি দিছোঁ। মই আধা কিলো মাংস আছিলে, মই ইয়াত আধা কিলোতকৈ অকণমান বেছি দিছোঁ চাউল। আৰু তেল দিছোঁ 2 চামুচ। এয়া চাউলখিনি সিজি আহিলে, প্ৰায় 80% সিজি গ'ল। মই এতিয়া এইখিনি কাঢ়ি থ'ম। এতিয়া মই ৰুটিখন বনাবলৈ লৈছোঁ। যিটো বাচনত মই বিৰিয়ানীখিনি বনাম সেইটো বাচনতকৈ ৰুটিখন দুগুণ ডাঙৰ হ'ব লাগিব। এইখন মই বেলি ল'লোঁ। এতিয়া ইয়াত অকণমান মই আটা দিছোঁ। আটা দি লৈছোঁ আৰু এনেকৈ দিছোঁ, এইফালে দিছোঁ। আৰু ইয়াত মই বনাম, ইয়াত অকণমান তেল দি দিছোঁ। তাৰপিছতে এনেকৈ দি পেলাই এনেকৈ পাৰি দিছোঁ। কেৰাহী নহ'লে আপোনালোকৰ সুবিধা অনুযায়ী বাচন ল'ব। মই কেৰাহীতে দিছোঁ। এয়া হৈ গ'ল। এতিয়া বিৰিয়ানীখিনি মই ইয়াতে দিম। প্ৰথমতে মই চাউলখিনি দিছোঁ। এইখিনি ভাজি লোৱা পিঁয়াজখিনি মই অকণমান ভাঙি দিছোঁ। পিঁয়াজ দিছোঁ। ধনিয়া পাতখিনি দি দিছোঁ। কেশৰখিনি দিছোঁ। ধনিয়া পাতখিনি দিছোঁ। কেশৰখিনি দিছোঁ। চিকেনখিনি দি দিছোঁ। আকৌ এতিয়া চাউলখিনিৰে গোটেইখিনি কভাৰ কৰি দিছোঁ। পিঁয়াজ ফ্ৰাইখিনি দি দিছোঁ। কেশৰখিনি দি দিছোঁ।
যিখিনি চিকেনত তেল আছিলে তেলখিনি দি দিছোঁ কাৰণ মই তলত দিয়া নাই কাৰণ ৰুটিখন লাগিলে ৰুটিখন বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে তাত দিয়া নাই এতিয়া এনেকৈ কভাৰ কৰি দিছোঁ এইখিনি হৈ গ'ল আৰু এইখিনিৰ কাৰণে মই অকণমান আটা দি দিম এয়া মই এইখিনিৰ কাৰণে আটাটো ইয়াতে দি দিম অকণমান যিহেতুকে এইখিনি মই অকণমান পানী লগাই দিছোঁ ইয়াতো অকণমান পানী লগাই দিছোঁ পানী লগালে কি হ'ব লাগি ধৰিব এয়া বন্ধ কৰি দিলোঁ এতিয়া হৈ গ'ল এতিয়া এইখিনি মই জুইত দি দিম মই এতিয়া এইখন ফ্ৰাইং পেনত অকণমান তেল দিছোঁ গোটেইখিনিতে ব্ৰাছেৰে গোটেইখিনিতে সানি দিছোঁ সানি থৈ দিছোঁ অকণমান দেৰি সিজিবলৈ দিম যাতে ৰুটিখন সিজে এইখিনি এতিয়া এনেকৈ এয়া লৰি আছে এতিয়া খুব সাৱধানে এই ফ্ৰাইং পেনখনত যিখনত মই তেল সানি থৈছিলোঁ সেইখনত খুব সাৱধানে এনেকৈ লৈ এয়া এইটো একদম বঢ়িয়া হৈছে ধুনীয়া হৈ গৈছে এতিয়া তলখিনি সিজিবলৈ দিম অকণমান ৰিফাইন অইল দি দিছোঁ তলখিনি যাতে ভালকৈ সিজে এইটো মোক হৈ গ'ল এতিয়া মই ছাৰ্ভ কৰিম এয়া মোৰ ৰেডি হৈ গ'ল বিৰিয়ানী এয়া মই কাটি পেলাই দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে বিন্দাছ বুলি ক'লে হ'ব নেকি হাতেৰে দেখুৱা তেনেকৈ দেখুৱাব লাগে ফ্ৰেণ্ডছ আজিৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিছে মোক জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ট্ৰাই কৰি চাব যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেল প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু যিসকল লোকে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ এতিয়া আহিছোঁ বাই বাই